মই বাপুজি স্কুলৰ প্ৰধান শিক্ষক বঙাইগাঁও জিলাৰ অভয়পুৰী বাপুজি হাইস্কুল যোৱা মাঘৰ উৰুকাও আমি এই স্কুলতে পাতিছিলোঁ খুব ধুনীয়াকৈ আয়োজন কৰিছিলোঁ সেইবেলি আমি যথেষ্ট ছাত্ৰ ছাত্ৰী বা ৰাইজৰ পৰা বহুত উপকৃত হৈছোঁ এইবেলি আমি প্ৰাক ৰঙালী বিহু উদযাপন কৰিছোঁ আৰু এই প্ৰাক ৰঙালী বিহুত আমি ল'ৰা ছোৱালীবিলাকক ৰঙালী বিহু কেইবিধ বিহু এই ৰঙালী বিহুত সংমিশ্ৰণ থাকে সেই বিষয়ে আমি ল'ৰা ছোৱালীবিলাকক জনাব খুজিছোঁ আৰু ল'ৰা ছোৱালীবিলাকে তেওঁলোকৰ ৰঙালী বিহু গৰুৰ বিহু গোসাই বিহু তাঁতৰ বিহু নাঙলৰ বিহু জীয়ৰী বিহু এই সমস্ত বিহুবিলাকৰ তেওঁলোকক আমি এখন গামোচাৰ দি আমি তেওঁলোকক বুজাই দিছোঁ বহুত ল'ৰা ছোৱালী আজিকালি ৰঙালী বিহু বুলিয়ে জানে কিন্তু তেওঁলোকে ৰঙালী বিহু যে 7 বিহুৰ সংমিশ্ৰণ এই কথাটো নাজানে আৰু 7 বিহুৰ দিনা আমি কেনেকৈ আমি শাক পাচলি দি আমি খাদ্য খাওঁ সচৰাচৰ আমি 7টা শাক পাচলি খাওঁ কিন্তু আচলতে নিয়ম কি অসমীয়া সমাজত 108 বিধ শাক পাচলিৰে এই ব্যঞ্জন খোৱা হয় 7 বিহুতে আৰু সেই বিহুৰ দিনা চেৰা বিহু বুলি কোৱা হয় আৰু আমি এই বাপুজি স্কুলৰ ল'ৰা ছোৱালীৰ দ্বাৰা হাতৰ কামৰ বস্তুৰ দ্বাৰা আমি গেট সুন্দৰকৈ এখন পাচিৰে গেট বনাইছোঁ আৰু ল'ৰা ছোৱালীসকলক মানে গৰুৰ বিহু কেনেকৈ পাতে গৰুৰ বিহু লাও বেঙেনা হালধিৰে কেনেকৈ মাহ হালধিৰে গৰুটোক কেনেকৈ গা ধুৱাব লাগে এইবিলাক আমি দেখুৱাইছোঁ আজি সুন্দৰকৈ তেওঁলোকক দেখুৱাইছোঁ তেওঁলোকৰ অভিজ্ঞতা হৈছে তেওঁলোকে গম পাইছে যে বিহুনো কি অকল আমি নাচি বাগি থকা নাই অকল বিহু নাচ মানে বিহু নহয় বিহুৰ মাজত ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যতা কি আছে বিহুৰ কি মাজেৰে বিহু পতা হয় ৰঙালী বিহুটো অসমীয়া সমাজৰ ই যে এটি আপোন আৰু ইয়াক কেনেকৈ পতা হয় আমি আচলতে বহুত ল'ৰা ছোৱালীয়ে নাজানে যে ৰঙালী বিহু কেনেকৈ পতা হয় আৰু তাৰ কাৰণে তেওঁলোকক আমি জনোৱাৰ কাৰণে এটা প্ৰয়াস কৰিছোঁ আমি আৰু বিশেষকৈ এই বহাগ বিহুৰ সময় কোন চৰাই চিৰিকটি আমাৰ অসমৰ বা নৰ্থ ইষ্টত আহে বা ইয়াত কোন চৰাই চিৰিকটিৰ পয়ভৰ বেছি হয় তাক আমি ধুনীয়াকৈ দেখুৱাইছোঁ তাক আমি সুন্দৰকৈ আমি ফটো বনাই তেওঁলোকক দেখাইছোঁ যে এই চৰাই চিৰিকটিবিলাকে এই বহাগ মাহত বেছিকৈ তেওঁলোকৰ আনন্দ উল্লাসৰে গছ গছনিৰ লগত উৰি থাকে আৰু এইখিনি আমি তেওঁলোকক বুজাব খুজিছোঁ যে আচলতে ৰঙালী বিহুৰ মাদকতা কি আমি অকল বিহু নাচ ফাংচন পাতিলেই নহ'ব ল'ৰা ছোৱালীসকলক উঠি অহা প্ৰজন্মক আমি জনাব লাগিব যে আচলতে বিহুনো কি বিহুৰ মাদকতা কি বিহুৰ আচলতে তাৎপৰ্য কি কেনেকৈ বিহু পাতিছিল খেতিয়কসকলে এই বিষয়ে আমি জনাবলৈ আমি এটা প্ৰয়াস কৰিছোঁ তেওঁলোকক